শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই আপোনালোকে স্ক্ৰীণত দেখা পোৱা টপিকটোৰ বিষয়ে আলোচনা কৰিম যে বিদ্যাঞ্জলি পৰ্টেলত ভলেণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আৰু ভলেণ্টিয়াৰসকল আচলতে কোন হ'ব পাৰে, আৰু নাম্বাৰ 2 থাকিব আমাৰ ভলেণ্টিয়াৰসকলে কি সহায় কৰিব পাৰিব আমাৰ বিদ্যালয়সমূহত, আৰু নাম্বাৰ 3 আমি আলোচনা কৰিম যে বিদ্যালয়সমূহৰ বাবে কি নিৰ্দেশনা ইতিমধ্যে প্ৰদান কৰিছে। মই প্ৰথমে আপোনালোকক এটা মিছন ডাইৰেক্টৰৰ পৰা যি নটিফিকেশ্যন আহিছে আমাৰ ভলেণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কে, এই নটিফিকেশ্যনটো একবাৰ দেখাই লৈছোঁ, তাৰপিছত আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। তো আপোনালোকে স্ক্ৰীণত এখন নটিফিকেশ্যন দেখা পাইছে। এইটো আছিলে আমাৰ যে অফিচ অফ দ্য মিছন ডাইৰেক্টৰৰ পৰা ইছ্যু কৰা হৈছিলে। এইটো ইছ্যু কৰিছিলে 30/6/2026। ইয়াতে এইটো গোটেই ডিষ্ট্ৰিক্টলৈ পঠোৱা হৈছে। ইয়াৰে মূল বিষয়বস্তু ছাবজেক্টটো আছিলে কি, যে আমাৰ ৰেজিষ্ট্ৰেশ্যন অফ ভলেণ্টিয়াৰ্ছ এণ্ড মোবিলাইজেশ্যন অফ কমিউনিটি ছাপোৰ্ট আণ্ডাৰ বিদ্যাঞ্জলি ইনিচিয়েটিভ। এতিয়া এই চিঠিখনৰ মূল কথাখিনি মই আলোচনা কৰিম আজি। মূল টপিকটো আমাৰ বিদ্যাঞ্জলিৰ ওপৰতে হ'ব। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ নটিফিকেশ্যনখনৰ মূল বিষয়বস্তুটো আছিল যে আমি বিদ্যাঞ্জলিৰ উদ্যোগত আমি ভলেণ্টিয়াৰ পঞ্জীয়ন বৃদ্ধি কৰা আৰু সমাজৰ সহায় সংগ্ৰহ শক্তিশালী কৰা। এইটো আছিল আমাৰ এই নটিফিকেশ্যন যিখন দেখা পালে সেই নটিফিকেশ্যনৰ মূল উদ্দেশ্য। এতিয়া আমি এই বিদ্যাঞ্জলি পৰ্টেলৰ জৰিয়তে আমি বিদ্যাঞ্জলিৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু বিদ্যাঞ্জলিৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ভলেণ্টিয়াৰ যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমি এটা কথা মন কৰিব লাগিব, কোন আমাৰ ভলেণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এইফালে চাব নটিফিকেশ্যনখনত ধুনীয়াকৈ লিখা আছে যে ডায়েটৰ শিক্ষক হ'ব পাৰিব, তাৰপিছত অৱসৰপ্ৰাপ্ত শিক্ষক, শিক্ষাবিদ, যুৱ উদ্যোগী, তাৰপিছত থাকিব আমাৰ পেচাদাৰী ব্যক্তি, শিল্পী, নাট্য ব্যক্তিত্ব থকা ব্যক্তি, তাৰপিছত থাকিব খেলুৱৈ, আৰু আমাৰ আছে কি লিখক আছে, লিখক থাকিব পাৰিব, কণ্টেণ্ট ক্ৰিয়েটৰ। আমাৰ এইবাৰ এটা কথা এড কৰিছে যে কণ্টেণ্ট ক্ৰিয়েটৰো তেওঁলোকে কি কৰিব পাৰিব, বিদ্যাঞ্জলি পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, বা স্থানীয় বিশিষ্ট ব্যক্তি, এলামনি, আমাৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীও কি কৰিব পাৰিব, আমাৰ ভলেণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যিকোনো NGO কৰিব পাৰে বা সমাজসেৱী সংগঠন, আৰু আগ্ৰহী যিকোনো ব্যক্তি আমাৰ কি কৰিব পাৰিব, ভলেণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বিদ্যাঞ্জলি পৰ্টেলৰ জৰিয়তে। এতিয়া এই বিদ্যাঞ্জলি পৰ্টেলৰ জৰিয়তে যিসকল ভলেণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে আমাৰ বিদ্যালয়সমূহত কেনেদৰে সহায় কৰিব, এই বিষয়ে মই কৈ আছোঁ যে ভলেণ্টিয়াৰসকলে কি সহায় কৰিব পাৰিব আমাৰ বিদ্যালয়বোৰত। এতিয়া এই চিঠিখনত দিয়া ধৰণে যে আমি ছাত্ৰ ছাত্ৰীক মেণ্টৰ কৰা আমাৰ ভলেণ্টিয়াৰসকলে কৰিব পাৰিব, কেৰিয়াৰ গাইডেন্স দিয়া, তাৰপিছত আমাৰ আছে লাইফ স্কিল ট্ৰেইনিং, একাডেমিক ছাপোৰ্ট দিয়া, তাৰপিছত আছে আমাৰ মটিভেশ্যনেল ষ্টক, তাৰপিছত আছে আমাৰ স্পৰ্টছ আৰু কাৰিকুলাৰ এক্টিভিটি, আৰ্ট এণ্ড কালচাৰেল প্ৰগ্ৰাম, বিদ্যালয়ৰ প্ৰয়োজন অনুসৰি অন্যান্য সহায় আগবঢ়াব পাৰিব। এতিয়া আমি এই ভলেণ্টিয়াৰসকলে কি সহায় তেওঁলোকে আগবঢ়াব পাৰিব, কি সামগ্ৰী তেওঁলোকে বৰঙণি হিচাপে দিব পাৰিব, এইখিনি অলপ আলোচনা কৰি আছোঁ। আপোনালোকে চাব স্ক্ৰীণত যে বিদ্যালয়ৰ প্ৰয়োজন অনুসৰি অন্যান্য কি সহায় কৰিব পাৰিব, যে কি সামগ্ৰী দান কৰিব পাৰিব তেওঁলোকে, কিতাপ দান কৰিব পাৰিব, শিক্ষণ সামগ্ৰী যি আমাৰ টিচিং লাৰ্ণিং মেটেৰিয়েলছ তেওঁলোকে কি কৰিব পাৰিব, দান কৰিব, ডনেট কৰিব পাৰিব, বা খেল সামগ্ৰী, তাৰপিছত আমাৰ ডিজিটেল ডিভাইচ, এইকেইটা তেওঁলোকে কি কৰিব পাৰিব, আমাৰ বিদ্যাঞ্জলি পৰ্টেলৰ জৰিয়তে তেওঁলোকে বৰঙণি আগবঢ়াব পাৰিব। এতিয়া আহিছোঁ আন এটা পইণ্টলৈ, যে আমি ইতিমধ্যে যি নটিফিকেশ্যন দেখা পাইছোঁ সেই নটিফিকেশ্যনখনত এটা নিৰ্দেশনা আছে যে বিদ্যালয়সমূহৰ বাবে কি নিৰ্দেশনা দি আছে, আমি বিদ্যালয়সমূহে কি নিৰ্দেশনা পালন কৰিব লাগিব। এই ক্ষেত্ৰত তাতে উল্লেখ কৰাৰ ধৰণে যে বিদ্যাঞ্জলি পৰ্টেলত বিদ্যালয়ৰ প্ৰয়োজন অনুসৰি প্ৰয়োজনসমূহ আপলোড কৰিব লাগিব। আমি ইতিমধ্যে বিদ্যাঞ্জলি পৰ্টেলত ইতিমধ্যে কাম কৰি আছোঁ। বিদ্যাঞ্জলি পৰ্টেল আমি লগ ইন কৰিছোঁ। আমি বিদ্যাঞ্জলি পৰ্টেলত ইতিমধ্যে যোৱাটো বছৰ আমি কি কৰিছোঁ, ভলেণ্টিয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ। তো এইবাৰো আমি কি কৰিম, তেনেদৰে লগ ইন কৰিম, আৰু আমাৰ নিডসমূহ, আমাৰ বিদ্যালয়ৰ কি প্ৰয়োজন আছে সেই প্ৰয়োজনসমূহ আমি আপলোড কৰিব লাগিব। তাৰপিছত সমাজ, এলামনি, NGO আৰু CSR অংশীদাৰক বিদ্যাঞ্জলি পৰ্টেলৰ বিষয়ে আমি সজাগ কৰিব লাগিব, তেওঁলোকক এৱাৰ কৰিব লাগিব যে এনেকুৱা ধৰণৰ এখন আমাৰ বিদ্যাঞ্জলি পৰ্টেল আছে, এই পৰ্টেলৰ জৰিয়তে আপোনালোকে কি কাম কৰিব পাৰে, এই গোটেইখিনি কথা তেওঁলোকক আমি অৱগত কৰিব লাগিব, তেওঁলোকক জনাব লাগিব। তাৰপিছত অধিক সংখ্যক ভলেণ্টিয়াৰ পঞ্জীয়ন কৰিবলৈ আমি
উৎসাহিত কৰিব লাগিব তেওঁলোকক আমি এনকাৰেজ কৰিব লাগিব যে আপোনালোকে বিদ্যাঞ্জলি পৰ্টেলৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰক আপোনালোকে কি সেৱা আগবঢ়াব পাৰিব গোটেইখিনি ডিটেইলছত তেওঁলোকক আমি জনাব লাগিব এই চিঠিখনৰ মূল উদ্দেশ্য আছিলে যে সমাজৰ বিভিন্ন স্তৰৰ লোকক বিদ্যালয়ৰ লগত সংযোগ কৰিব লাগিব আমি জানোৱে যে সমাজ আৰু বিদ্যালয় যদি একত্ৰিত নহয় তেতিয়াহ'লে আমাৰ বিদ্যালয়খন আগবাঢ়ি যাব নোৱাৰে তো আমি কি কৰিব লাগিব বিদ্যালয়ৰ সমাজৰ লগত এটা যোগসূত্ৰ স্থাপন কৰিব লাগিব তেওঁলোকৰ জ্ঞান সময় অভিজ্ঞতা আৰু সামগ্ৰীৰ সহায়ত বিদ্যালয়ৰ সামগ্ৰিক উন্নয়ন আমি সাধন কৰিব লাগিব তেওঁলোকে যেতিয়া বিদ্যালয়মুখী হ'ব তেওঁলোকে যেতিয়া বিদ্যালয়ৰ প্ৰতি তেওঁলোকৰ এটা সদ্ভাৱ আহিব তেওঁলোকে কি কৰিব তেওঁলোকৰ যি জ্ঞান আছে সময় আছে অভিজ্ঞতা আছে সেইসমূহ আমাৰ বিদ্যালয়ৰ কাৰণে তেওঁলোকে উৎসৰ্গা কৰিব বিদ্যাঞ্জলিৰ পৰ্টেলৰ জৰিয়তে আমি সহজকৈ ক'বলৈ গ'লে এই নিৰ্দেশনাৰ লক্ষ্য হৈছে বিদ্যালয়সমূহলৈ সমাজৰ বিভিন্ন ব্যক্তি আৰু সংগঠনৰ সহায় আগবঢ়াই শিক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু বিদ্যাঞ্জলি পৰ্টেলত বেছি সংখ্যক ভলেণ্টিয়াৰ পঞ্জীয়ন নিশ্চিত কৰা তো ধন্যবাদ থাকিল ছাৰসকলে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল তো মই ইতিমধ্যে বিদ্যাঞ্জলি পৰ্টেলত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কৰিব আপোনালোকে ভলেণ্টিয়াৰ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব এই সম্পৰ্কে ভিডিঅ' এটা বনাইছোঁ অতি সোনকালে মই ভিডিঅ'টো আপলোড কৰিম ধন্যবাদ থাকিল ছাৰসকলে আজিলৈ ইমানেই